মোৰ মানে ভাত পানী একোৱে খাবলৈ মন যোৱা নাই, গাটো অলপো ভাল লগা নাই। চাইলি, তোমালৈ বহুত মনত পৰিছে, কিন্তু তোমাৰ ওচৰলৈ যাবও নোৱাৰোঁ নহয়। সীমান্ত, সীমান্ত। অঁ কোৱা, কিবা লাগিছিলে নেকি তোমাক? সীমান্ত, তুমি আজি ভাত নোখোৱা 3 দিন মানে হ'ল, ভাত খাই ল'বা হা। মোৰ ভাত খাবলৈ অলপো মন নাই, মই নাখাওঁ ভাত। সীমান্ত, তুমি কিয় তেনেকৈ কৈছা? এইদৰে ভাত নাখালে নহ'ব নহয়। তুমি যদি ভাত নোখোৱা বেমাৰত পৰি যাবা। মই বেমাৰতে পৰিব বিচাৰিছোঁ। মোৰ জীয়াই থাকিবলৈ মানে অকণমানো ইচ্ছা নোহোৱা হৈছে, যাৰ কাৰণে মই জীয়াই আছিলোঁ। আজি তাই মোৰ ওচৰত নাই, তাই মোৰ পৰা বহুত দূৰলৈ আঁতৰি গুচি গ'ল। সীমান্ত, তেনেকৈ নক'বা, এতিয়া দেৰি হোৱা নাই। চাইলিৰ এতিয়াও বিয়া হোৱা নাই নহয়। তুমি যদি ইচ্ছা কৰা এতিয়াও চাইলিক তোমাৰ জীৱনলৈ ঘূৰাই আনিব পাৰা। সেইটো কেতিয়াও সম্ভৱে নহয়, কাৰণ তাইৰ মোৰ সুখতকৈ নিজৰ মাক দেউতাকৰ সুখটো বিচাৰিছে, আৰু তাইক যদি মই কিবা ক'বলৈ যাওঁ তাই মোক বেয়াহে পাব, আৰু সেইটো মই কেতিয়াও নিবিচাৰোঁ। এতিয়াতো তাইৰ কেইদিনমানৰ পিছতে বিয়াই হ'ব। সীমান্ত, আচলতে তুমি তাইক ভালকৈ বুজা নাই। তাই তোমাৰ পৰা এটা সময়ত বহুত দুখ পালে, সেইটো কাৰণে সেই দুখতে তাই তোমাক আঁতৰি যাব কৈছে। কিন্তু তুমি যদি চেষ্টা কৰা তাই আকৌ তোমাৰ জীৱনলৈ ঘূৰি আহিব। সেইটো কেতিয়াও সম্ভৱ নহয়। তাই অলৰেডি এতিয়া মোৰ পৰা বহুত দূৰলৈ গুচি গ'ল, মই আৰু তাইক বিচাৰিলেও নাপাওঁ। হ'ব সীমান্ত, এতিয়া এইবিলাক বাদ দিয়া আৰু তুমি দুখ কৰি নাথাকিবা। ভাতকেইটা খাই ল'বা ব'লা। মই ভাত নাখাওঁ, মোৰ ভাত খাবলৈ অলপো মন নাই। মই চেষ্টা কৰিলেও খাব পৰা নাই, কাৰণ মোৰ পেটলৈ যোৱা নাই, মনটোতে সুখ নাই। মই ভাত খাইনো কি কৰিম? তুমি যদি এইদৰে নোখোৱা নেমেলা তেনেহ'লে ৰুহিৰ কি হ'ব? ৰুহিটো তোমাৰ অবিহনে কোনো নাই ন। মই জানো ৰুহিৰ মোৰ অবিহনে কোনো নাই বুলি, কিন্তু মই মোৰ মনটোক বুজাবলৈ পৰা নাই। মই চেষ্টা কৰিছোঁ বুজাবলৈ, কিন্তু মোৰ মনটোৱে নামানিছে। সীমান্ত, মই তোমাক মাক হিচাপে এটাই কথা ক'ম, তুমি এইবিলাক বেছি ভাবি নাথাকিবা। যি হ'ব আছে এনেও হ'ব। সেইটো কাৰণে তুমি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰা। মা, মই ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এই চাইলিৰ বিয়া দিনাখন ইয়াৰ পৰা গুচি যাম বুলি ভাবিছোঁ। কি সীমান্ত, তুমি মানে আকৌ যাবাগৈ ৰুহিক লৈ? আমাৰ কি হ'ব তুমি ইয়াৰ পৰা গ'লেগৈ? মা, তুমি কিয় তেনেকৈ কৈছা? তোমালোক আগতে যিদৰে আছিলা মই নাথাকোঁতে সেইদৰে থাকিবা। মই ইয়াত থাকিলে আৰু পাগল হৈ যাম নহ'লে। সীমান্ত, তুমি মানে আকৌ আমাক এৰি যাবাগৈ? দেউতাই তোমালোক অহাৰ কাৰণে কিমান ভাল পাইছিলে, আকৌ এতিয়া তুমি যদি যোৱাগৈ বুলি শুনে তেওঁৰতো কি হ'ব ঠিক নাই। মা, মই ইয়াত থাকিব নোৱাৰোঁ, কাৰণ মই ইয়াত থাকিলে সদায় চাইলিক দেখি থাকিব লাগিব, আৰু চাইলিক দেখি থাকিলে মোৰ মনটোৰ তাইৰ প্ৰতি আকৌ ভালপোৱা ভাৱ জাগি উঠিব। মই তাইক পাহৰিব চেষ্টা কৰিলেও পাহৰিব নোৱাৰিম। সেইটো কাৰণে মই ইয়াৰ পৰা যামগৈ বুলি ভাবিছোঁ। হ'ব সীমান্ত, মইনো কি ক'ম? তুমি যিটো ভাল দেখা তাকেই কৰা। খালি তুমি আগৰ দৰে সেই এবছৰে কোনোদিন নহাকৈ নাথাকিবা, আকৌ আহিবা মাজে মাজে আমাক চাবলৈ। হ'ব মা, তুমি নাকান্দিবা। মই আগৰ দৰে নোহোৱাকৈ নাথাকোঁ বাৰু। মাজে সময়ে মই তোমালোকক চাবলৈ আহিম। তোমালোকো পাৰিলে কেতিয়াবা যাবা আকৌ তালৈ। হ'ব দিয়া, ৰুহিক চাবলৈকে কেতিয়াবা আমি যাম। পিছে তোমাৰ লগৰ এগৰাকী আহিছে, মই তোমাক কথাটো কোৱাই নাছিলোঁ। সেই তাইৰ ড্ৰয়িং ৰুমতে বহি আছে, ইয়ালৈ পঠিয়াই দিওঁ নেকি? মা, কোন লগৰ আহিছে? তুমি যে মোক ইমান দেৰিকৈ কৈছা। ৰখা, তাই আহিলে গম পাবা নহয় কোন আহিছে। ঐ সীমান্ত, তই আকৌ ইয়াত কি কৰিছ? উঠনিৰ পৰা তোৰ কাৰণে তহঁতৰ ঘৰত ৰৈ আছোঁ, আমনি লাগি গৈছিল মানে মোৰ। প্ৰণামী, তই আকৌ কেতিয়া আহিলি? মায়ে আকৌ তোৰ কথা অথনি কোৱাই নাছিলে নহয়, এতিয়া কৈছেহে তই আহিছ বুলি। মানে লগৰ এজনী আহিছে বুলি কৈছিলে। হ'ব দে, তোৰ আৰু মোৰ বাহিৰে বেলেগ কোনোবা লগৰ আছেনে? মানে লগৰ ছোৱালী? মইতো তোৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড, আৰু তই এতিয়া মোৰ কথাই পাহৰিলি মানে? সেই ইণ্ডিয়ালৈ আহি পিনে মোক যে সেই মাতষাৰ লগাব লাগে সেইটো খবৰেই নাই। প্লিজ তই বেয়া নাপাবি না, এনেই আৰু মাথাটো গৰম হৈ আছে, তাতে তই এইবিলাক কৈ নাথাকিবি আৰু। মই অহাৰ কাৰণে তোৰ মাথাটো গৰম হোৱা নাই, বেলেগ কিবা কাৰণতে মাথাটো গৰম হৈ আছে যেন পাওঁ। তেনেকুৱাই আৰু। বাইদেৱে তোৰ খবৰ ক, ভালনে বেয়া? মোৰ খবৰ আৰু আগৰ গতে মজাই। তোৰহে আকৌ খবৰ খাতি নাই। বেষ্ট ফ্ৰেণ্ডজনী আছে বুলি চাগে পাহৰিলিয়ে তই। তয়ো যে কি কোৱা আৰু, তোক কিবা মই পাহৰিব পাৰোঁনে? অলপ কামত বিজি আছিলোঁ, সেইটো কাৰণে ফোন চোন কৰা নাছিলোঁ, নহ'লে আৰু তোৰ মই খবৰ নোলোৱাকৈ থাকোঁনে? হ'ব তোৰ কথা মই চব গম পাইছোঁ। পিছে মায়ে কি কৈছে? তই বোলে ভাত নাই খোৱা? আৰে নকবি আৰু, একদম মানে লাইফটো কিবা কিবি হ'বলৈ গৈ আছে। মন চনবোৰ একেবাৰে ভাল লগা নাই। সেইটো কাৰণে প্ৰেমত পৰিব নালাগে, কয়ে দেখোন। এতিয়া আৰু সেইটো কাৰণে পাইছ। তই যে মোৰ বেষ্ট ফ্ৰেণ্ড হয় নে কোনোবাই হয়, মোৰ কিন্তু সন্দেহে হয়। তই মোৰ জ্বলাজুইত ঘিউ ঢালিবহে আহিছ মানে। মই কেনেকুৱা তই জানই দেখোন, মই ধেমালি কৰি ভাল পাওঁ। পিছে তই কথাবোৰ কচোন, ভালকৈ খুলি গ'লেহে গম পাম তোৰ লগত কি হৈছে। নকবি আৰু, তোক যে মই আগতে চাইলিৰ কথা কোৱা নাছিলোঁ জানো এবাৰ? তাইৰ বিয়া ঠিক হৈছেও। তই ইমান সৰু কথাটোতে মাথা মাৰি আছনে? তোৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে সৰু কথা নহয়। তাইৰ বিয়া হৈছে, তই কথাটো শুনি নাই পোৱা নেকি ভালকে? বিয়া ঠিকহে হৈছে, কিবা বিয়াটো হোৱা নাই নহয়। তই যদি ক উঠাই দিওঁ ব'ল। তই আৰু মোক মাৰ খুৱাবহে বিচাৰিছ মানে? তোৰ সেই আইডিয়াটো শুনি মোৰ তেনেকুৱাই লাগিছে। ইমান সহজ হোৱা হ'লে দেখোন কথাই নাছিল, মই এইদৰে মন মাৰি নাথাকিলোহেঁতেন। হ'ব দে, তই চিন্তা কৰিব নালাগে। মই আহিলোঁ নহয় এতিয়া, তোক হেল্প কৰিমতো। তোৰ ফুল ছাপৰ্টত মই আছোঁ। যিমান তই আহিলেও মিছাও, তাইৰ মানে বিয়া হ'বই, তাই সেইটো খাটাং কৰিছে। কাৰণ তাইৰ মাক বাপেকে তাইৰ মোৰ লগত বিয়া হোৱাটো নিবিচাৰে। তাই কি তোক ভাল নাপায় নেকি? তাই যদি তোক ভাল পায় তেনেহ'লে বেলেগৰ লগত কিয় বহিব বিচাৰিছে? মাক দেউতাকে ক'লে নহ'ব নহয়। তাইৰ কি সুখটো তাই নাই চোৱা নেকি?
তই দেখোন জানো এটা সময়ত তাইক মই বিশ্বাস নকৰাৰ বাবে আমাৰ সম্পৰ্কটো ভাঙিয়ে গৈছিল। এবছৰৰ পিছতহে আকৌ তাইৰ লগত কথা পাতিছোঁ। কিন্তু মাক বাপেকে মানে সেইটো কাৰণে মোক সেই আগৰ ঘটনাটোৰ কাৰণে বেয়াই পায়, আজিও ভাল নাপায়। মোক দ্বিতীয়বাৰ বিশ্বাসতে ল'ব পৰা নাই, সেইটো কাৰণে তাইৰ বিয়া ঠিক কৰিছে। তাই যদি তোক ভাল পোৱা হ'লে এইদৰে আৰু বেলেগৰ লগত বিয়াত নবহে দে। মই জানো তাই মোক বহুত ভাল পায়, কিন্তু মানে উপায়বিহীন হৈ পৰিছে। মাক দেউতাকৰ সুখটো তাই বিচাৰিছে, তাই নিজৰ সুখটোৰ কথা ভবা নাই। এতিয়া তাই যদি মাক দেউতাকৰ সুখৰ কথা নাভাবে আন কোনেনো ভাবিব? তাই ইমান মাক দেউতাকৰ সুখৰ কথা ভাবিবলৈ কি প্ৰয়োজন নহয়, ভাবিব লাগে, কিন্তু নিজৰ জীৱনটোৰ আকৌ সুখটো নাইকিয়া কৰি তেনেকৈ নহয় কিবা। তাই যদি তোক ইমান ভাল পায়, তয়ো যদি তাইক ইমান ভাল পাওঁ, দুইটাই বিয়া পাতি ল'লেই হ'ল আৰু। তাই মোৰ লগত বিয়া নহওঁ বুলি কৈছেও। মই বহুতখিনি বুজালোঁ, মই যিমান পাৰোঁ সিমানখিনি ট্ৰাই কৰিলোঁ, আৰু নোৱাৰোঁ আৰু। সেইটো কাৰণে মই তাইৰ বিয়া দিনাখনেই ইয়াৰ পৰা গুচি যাম বুলি ভাবিছোঁ বাহিৰলৈ। তই আকৌ মোৰ বেষ্ট ফ্ৰেণ্ড হৈ পিনে এইদৰে হাৰ মানি দিলে নহ'ব নহয়। ইমান সহজে হাৰ মানি দিলে কেনেকৈ হ'ব? ছোৱালী উঠাবই লাগিব তই, মই আছোঁ নহয়। হ'ব দে, তই আহিলি যে মোৰ ওচৰলৈ, সেইটোৱে ভাল লাগিল। তই নহা হ'লে হয়তো মোৰ মনটো আৰু বেয়া লাগিলহেঁতেন, কিন্তু এতিয়া তোৰ লগত কথা পতাৰ পৰা মনটো বহুত ভাল লাগিল। দে, তাই যদি বেলেগৰ লগত বিয়া হয় একো নাই, তাইৰ সুখ হোৱাটোৱে মই বিচাৰোঁ। তয়ো আৰু দেই, কেতিয়াৰ পৰা ইমান ইম'চনেল হৈ গ'লি জানো? এইবিলাক কথা হ'লে মই বুজি নাপাওঁ। ব'ল এতিয়া ভাত খাই ল'বি। এইদৰে ভাত নাখালে যিমানহে কেটেঙা হৈছ আৰু ক্ষীণ হৈ যাবি। হয় বাৰু, মই ইমানখিনিয়ে। তই পিছে ওখ হ'বই পৰা নাই আকৌ, তয়ো একেই আছ। সেইটো কাৰণেতো আমি দুটা বেষ্ট ফ্ৰেণ্ড। তই আকৌ পাতলো, সেই মই আকৌ চাপৰ। মোৰ আকৌ নিমিলে হাইটটো বাৰু। তোৰ লগত সেই কথা পাতিবলৈ হ'লে ওপৰলৈ মূৰটো দাঙি চাবলগীয়া হয়, নহ'লে উপায়তো নাই নহয়। হয় নেকি? পিছে তই চাহ খালি নাই? তই আকৌ চাহ তাহ নোখোৱাকৈ চাগে চিধা মোৰ ওচৰলৈ আহিছ। তই আৰু একো খোৱা নাই, মই বাৰু কেনেকৈ খাম? পিছে ঘৰত খাই আহিছোঁ দেই। এতিয়া তোৰ লগতে চাহ একাপ খাই দিওঁগৈ ব'ল। সেই আণ্টিয়ে বনাই থৈছে চাগে, মানে তহঁতৰ মায়ে। পিছে তই কেইদিনমান থকাকৈ আহিছনে? যদি আহিছ কেইদিনমান থাকি যা, ভাল লাগিব। কিয় নাথাকিমনো? ইমান দিনৰ পিছত লগ পাইছোঁ আৰু তহঁতৰ ঘৰত নথকাকৈ যামনে? সেই থাকিম দে, দুইটা পূৰা এনজয় কৰিম। আৰু তোৰ লাইফৰ যিমানবোৰ প্ৰব্লেম আছে চব ছল্ভ কৰিহে যাম মই ইয়াৰ পৰা। সঁচাকৈ পাই মোৰ কিন্তু দুখে লাগি গৈছে। তোৰ নিচিনা বেষ্ট ফ্ৰেণ্ড এজনী পাই মই যে আজি কিমান সুখী নহয়। তই যে মোক ইমান বিপদৰ সময়তো ছাপোৰ্ট কৰিছ নহয়। তোৰ নিচিনা বেষ্ট ফ্ৰেণ্ড হ'লে যে আৰু একোৱেই নালাগে মানুহক। এইবিলাক ফৰ্মেলিটিজ পাছত পূৰ কৰিবি। এতিয়া ব'ল চাহকাপ খাওঁগৈ, ভোক লাগিছে মোৰ। ব'ল। এই প্ৰণয় বাৰু মোক ইয়ালৈ কিয় লৈ আহিছে? মোৰ মানে আহিবলৈ অলপো মন নাছিলে। সি আকৌ মোৰ কথা নুশুনেই নহয়। ভালে মোৰ সীমান্তলৈ মনত পৰি আছে। তাৰ কি হৈছে জানো? মোৰ বিয়াৰ খবৰটো পোৱাৰ পিছৰে পৰা তাৰ মনটো চাগে অলপো ভাল নাই। নহ'লে মই সীমান্তক এবাৰ লগে কৰি আহোঁ নেকি? তাক লগ পালেহে মোৰ মনটো ভাল লাগিব। নাই, মই ইয়াত কি ভাবিছোঁ? তাৰ ওচৰলৈ গ'লে মই সকলো পাহৰি যাম, নিজকে আকৌ তাৰ মাজতে হেৰাই পেলাম। আৰু মই যদি তাৰ ওচৰলৈ যাওঁ, প্ৰণয় তেতিয়া কি বুলি ভাবিব মোক? আৰু মায়ে যদি গম পায়, মায়েতো গম পালে মোক শেষেই কৰিব। মই মানে উপায়হীন হৈ পৰিছোঁ। সীমান্তৰ অবিহনে থকাটো মোৰ কাৰণে টান হৈ পৰিছে, আৰু তাৰ লগত থকাটো মোৰ বাবে অসম্ভৱ। তাৰলৈ এতিয়া মনত পৰিলেও মই তাৰ ওচৰলৈ যাবও নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ। এবাৰ তাৰ মাতষাৰ শুনিবলৈ মোৰ বহুত মন গৈছিল। মোৰ বিয়াৰ দিনা সি বাহিৰলৈ গুচি যাম বুলি কৈছে নহয়। তাক চাগে আকৌ মই কোনোদিন দেখা নাপাম আৰু। আজি সকলো থাকিও মোৰ ওচৰত একোৱেই নাইকিয়া হৈ গ'ল। মা দেউতাহঁতৰ সুখটো মই বিচাৰি পালোঁ, কিন্তু মোৰ সুখৰ কথা কোনেও নাভাবিলে। সীমান্তৰ অবিহনে মোৰ মনটো অলপো ভাল নহয়। চাইলি, কি হ'ল? বহা আকৌ, কি ভাবি আছা? নাই, একো ভবা নাই প্ৰণয়। তুমি কেনিবা গৈছিলা নেকি? মই এই বাথৰুমৰ পৰা আহিছিলোঁ। বাইদেউ, তুমি বহা আকৌ, এইদৰে উঠি থাকিলে তোমাৰ ভাগৰি লাগিব। বহিছোঁ, তুমিও বহা। তোমাৰ মনটো ভাল লগা নাই চাইলি, মই গম পাইছোঁ। তোমাৰ এই ডেটটোলৈ আহিবলৈ অলপো মন নাছিল, কিন্তু মই কোৱাতহে তুমি আহিছা ন? নাই, তেনেকুৱা নহয়। আচলতে এই মোৰ জানাই দেখোন, মনটো কেতিয়াবা ভাল লাগে, কেতিয়াবা বেয়া লাগে। আৰু তোমাৰ লগততো আহিবলৈ পালে মইনো কিয় বেয়া পাম? ভালেই লাগিছে মোৰ দিয়া। হ'ব চাইলি, তুমি আৰু মিছা কথা মোৰ আগত ক'ব নালাগে। তোমাৰ মুখখন দেখিয়ে গম পাইছোঁ। তোমালোকৰ মায়ে পঠিয়াৰ কাৰণেহে তোমাক মই এইদৰে লৈ আহিলোঁ, নহ'লে নানিলোহেঁতেন। আৰু তোমাৰ মনটো ভাল লাগিব বুলিহে ইয়ালৈ আনিছিলোঁ। ইয়াত যদি আহিও তোমাৰ মনটো ভাল নালাগে, তেনেহ'লে আমি ইয়াৰ পৰা যোৱাগৈ ভাল হ'ব। নাই প্ৰণয়, তুমি ভুল বুজিছা। একো নাই দিয়া, মোৰ মনটো বেয়া লগা নাই নহয়। তোমাৰ লগত কথা পাতিলে এতিয়া মনটো ভালেই লাগিব। ব'লা, সেই কিবা এটা খাই লওঁ। ঠিক আছে বাৰু, তুমি কৈছা যদি মানি লৈছোঁ। ব'লা তেনেহ'লে, কি খাবা অৰ্ডাৰ দিয়া। অৰ্ডাৰ দি আছোঁ বাৰু।